শুনিয়ে ক'ব নোৱাৰা হৈছোঁ কেনেকুৱা মোৰ ল'ৰাটোকো তাক মই বহুত মৰম কৰিছোঁ। নিজৰ মাকৰ সন্তানে যেনেকুৱা মাকে গৰ্ভত লাগি সন্তান জন্ম দি ময়ো ঠিক এনেকৈয়ে আছিলোঁ। কিমান দুখৰ বিষয় আজি অসমলৈ শুনিছোঁ। মই কি ক'ম, আমাৰ আচলতে টিউশ্যনৰ সংক্ৰান্তত আমাৰ মানুহবিলাকৰ লগত এনেকৈ চিনাকি হ'ল। তেখেতৰ অলপ নাম আছিল কামৰূপ হায়াৰ ছেকেণ্ডেৰীত যেতিয়া কাম কৰিছে। আৰু যিবিলাক অফিচাৰ আহে সদায় মানুহবিলাকে টিউশ্যনৰ ছাৰ বুলি বিচাৰিছে। সেই লৈ আমি জুবিনৰ লগত চিনাকি। আজি আমি সঁচাকৈ মই যেতিয়া গম পাইছোঁ যে জুবিন নাই বুলি কৈছে, নহয় এইফালে ভাত হৈছে, মই ভাত খাম কটীয়াতে বহি মই চিঞৰিয়া ধৰিছোঁ। জংকী আছিল মোৰ ডাঙৰ ছোৱালীজনীৰ লগত পঢ়া, একেলগে পঢ়া। মোৰ ছোৱালীজনী এতিয়া এডভকেট জিৰিলকৰ। জংকী আৰু তাই দুয়োটাই একেলগে পঢ়ে। মাকে সদায় জংকীক স্কুলত পঠাই দিয়ে, কিন্তু জংকী স্কুলত নাযায়, মোৰ ঘৰত যায়। তাতে ভাত খাইহে তাই স্কুলত যায়। জুবিনটো এনেকুৱা উৎপতীয়া ল'ৰা আছিল, কি ক'ম। তামোলপুৰত বহুত মানুহৰ লগত জুবিনৰ চিনাকি, কিন্তু মোৰ পৰিয়ালৰ লগত কিয় ইমান চিনাকি মই নিজেই গম নাপালোঁ। সঁচাকৈ আজি বেয়া লাগিছে আপোনাৰ? কি ক'ম ভাইটি, তোমাক ভাষা নাই। আৰু মাকজনী জানানে, মাকজনী আৰু দেউতাকৰ কিবা যদি লাগে, কাজিয়া লাগে, মাকে আমাৰ ঘৰত আহে, আজি আপোনালোকৰ ভাত খাম দিয়ক, ময়ে বনাম। সৰু সৰু ল'ৰা ছোৱালী দুটা সৰু, তেতিয়া জংকী আৰু পানী এতিয়া আছে নহয়, তাই সিহঁত দুটা সৰু। এতিয়া মই ভাত পানী বনাই আনি, আৰু তাৰপিছত অলপ পিছত এজিছো আহিবা। জংকীৰ জুবিনৰ বাপেকো আহে। জুবিনক মই কিয় থাকিম, সিও আহে। সিও সদায় চাইকেলতে চলায়। এতিয়া আছে সিহঁতৰ আইবিটো তাত। এই তোমাৰ 2003 চনত নেকি, তাতে জুবিনে প্ৰগ্ৰেম কৰিব যায়, কৈছে বোলে স্কুলত কৈছে ইয়াতে চাহ পানী খোৱা নাই, লগ আচাৰ বহুতো দি আছে। মোৰো বৰ দুখৰে ভাইটি। মই ভাবিছোঁ জুবিনক একবাৰ লগ পোৱা হ'লে, এখেতক কৈ আছোঁ জুবিনক লগ পোৱা হ'লে। ক'ত তুমি জুবিনক লগ পাবা, এই আজিকালি ইমান টকা পইচাৰ মানুহ আছে, তোমাক নামাতে যোৱা। মই কৈছোঁ জুবিন তেনেকুৱা নহয়। মই এনে তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীত মেথছ, ছায়েন্স আৰু এডভান্স পঢ়াইছিলোঁ। আৰু জুবিনক প্ৰায়ে মোৰ ঘৰলৈ আহিছিল টিউশ্যনৰ কাৰণে, আৰু কেতিয়াবা অসুবিধা হ'লে দেউতাকে মোক তেওঁৰ ঘৰলৈ মাতিছিল, তাতো মই ঘৰত যে পঢ়াইছিলোঁ। তাৰপিছতে তেওঁৰ ভনী দুজনী আছিলে, তেওঁলোকক পঢ়াইছিলোঁ মই তাত, তেওঁৰ ঘৰত গৈ। গতিকে মেথছ, এডভান্স ছায়েন্স আৰু এডভান্স মেথামেটিক্স, এই তিনিটা বিষয়ত জুবিন গাৰ্গে নাই প্ৰখৰ বুদ্ধি আছিল। তেওঁ অলপ কিবা এটা কৈ দিলে ফটকৈ বুজি পায়। আৰু অলপ পিছতে কৈছে আৰু এইটো এনেকুৱা হ'ব নে, হ'ব। এনেকুৱা ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল। আৰু তামোলপুৰত থাকোঁতে জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠানত, সংগীত অনুষ্ঠান বা অনুষ্ঠানত আগভাগ লৈছিল। তাৰপিছত শিক্ষকসকলে তেওঁক খুব মৰম কৰিছিল। তেওঁৰ যিটো বিহেভিয়াৰ, তেওঁৰ সেই বিহেভিয়াৰটোৰ কাৰণে তেওঁক অতি মৰম কৰিছিল। গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকলে তেওঁক তেতিয়াতে অত্যন্ত মৰম কৰিছিল। আৰু সেই উপলব্ধি আজি মোৰ মানে মনলৈ আহিছে, আৰু অন্তৰ কঁপি গৈছে সেইটো খবৰ পাই। ৰাতি দুপৰীয়া খবৰটো পাই আমি মৰ্মাহত হৈ গৈছোঁ। মোৰ পৰিবাৰ, জুবিনৰ বাইদেউ, তেওঁ এতিয়ালৈকে কান্দিয়ে আছে। মই কথাই ক'ব পৰা নাই জুবিনৰ মৃত্যু খবৰটো পাই। মৰমৰ ছাত্ৰ আছিল তেওঁ। মই তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীত কাম কৰোঁতে 85-87ত মই তেওঁক প্ৰথম পাইছিলোঁ। স্কুলত ছাত্ৰ, কিন্তু তেওঁ মোৰ ঘৰুৱা টিউশ্যন কৰিছিল। মোৰ ঘৰলৈ আহি টিউশ্যনত টেবুলত তাৰমানে তেওঁ বেগটো থৈ পোনে পাকঘৰলৈ যায়। বাইদেউক মাতে, কিবা খোৱা বস্তু আছিলে বাইদেউ দি দিয়ে। আৰু ইমান ঘনিষ্ঠতা আছিল তেওঁৰ লগত। মাক দেউতাক প্ৰায় আমাৰ ঘৰলৈ আহিছিল। দেউতাক SDC আছিল তামোলপুৰত, প্ৰায় আমাৰ ঘৰলৈ আহিছিল, ভাত পানীও খাইছিল। গতিকে আমাৰ গধুৰ সম্পৰ্ক আছিল তেওঁলোকৰ পৰিয়ালৰ লগত।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত